হেল্ল' কি খবৰ আপোনালোকৰ? আপোনালোকেতো জানেই মই বহুত প্ৰকৃতিপ্ৰেমী, সেইকাৰণে এই ড্ৰেগন ফ্ৰুইটৰ গছ এজোপা বৰ ডাঙৰ হৈ গৈছিলে, মানে টাবতো হৈ উঠিছিলে। মই বোলো আজি ইয়ালৈ চিফ্ট কৰি দিওঁ। ড্ৰেগন ফ্ৰুইটৰ গছ যিহেতু লতা জাতীয় লগতে অলপ কেকটাছ জাতীয়, সেইকাৰণে ইয়াক উঠিবৰ কাৰণে কাৰোবাৰ সঁহাৰি প্ৰয়োজন হয়। মই গছজোপা ঘৰৰ ওচৰত ৰুব মন নাছিলে, কিন্তু উপায় নাই, মানে সকলো ফালে পানী হৈ যায় যে এইকণ জেগা ওখ, সেইকাৰণে ইয়াত পানী নহয়, সেইকাৰণে খুঁটি এটা পুতি লৈ ইয়াতে মই ৰুম বুলি ডিচাইড কৰিলো। লগতে আকাশলৈ চাই দেখো যে বৰষুণ দিব প্ৰায় হৈছে, মানে ধুনীয়া সময়, একদম ৰোৱাৰ পাৰফেক্ট টাইম। খন্তি হয় টাবটোৰ পৰা ধুনীয়াকে ড্ৰেগন ফ্ৰুইটৰ পুলিটো উলিয়াই ললো। এতিয়া ব'ল ৰুই দিওঁ। ৰুই লৈ দেখো যে আগটো অকণ বেকেটা হৈ গৈছে, বোলো সেইটো কাৰণে এটা ধুনীয়াকে ৰছী খোৱাই তাক বান্ধি লৈ এতিয়া চাওকচোন মোৰ অৱস্থাটো, ঘামত একেবাৰতে তেতি পৰি গৈছো। এয়া একদম কষ্টৰ ঘাম, কি কৰিম, উপায় নাই, কাৰেণ্টটো নাই, গৰমো যি বাঢ়িছে। কি গৰম পেলাইছে, এখন এনেকুৱা ফেন লৈ আহিছো, এতিয়া ভাল লাগিছে। মানে তাত লিখিবলৈ অলপ ছোৱালী টাইপ নিচিনা হৈ গ'ল, ন ডাউট চলিব আৰু। কেইবাখনো দোকানত বিচাৰিলো, মানে ষ্টক আউট অফ ষ্টক হৈ গ'ল, মানে তাৰ ওপৰত এতিয়া উপায় নাই, সেইকাৰণে চলিলেই হ'ল আৰু। এটা কালাৰৰ ফেন এখন লৈ আহিলো। এতিয়া বোলো এফালৰ পৰা আহোগে, মানে আমাৰ ঘৰৰ পৰা অলপ দূৰ এখন বজাৰ বহে, বজাৰখনত এটা মেইন বস্তু নিবলৈ আহিছো। কি বস্তু দেখাই আছে, এই বজাৰখনৰ বৰ ধুনীয়া এটা বস্তু পায়, সেইটো হৈছে কেঁকুৰা। মানে কেঁকুৰা সাধাৰণতে য'তে ত'তে নাপায়, কিন্তু এইখনটো বজাৰত পায়। তাৰ পাছত সন্ধিয়া এনেকে কৰি ঘৰ পালোহি আৰু। মুনমি, জ্যোতি, ভূপেন, মানিক, স্পন্দন, জয়শ্ৰী, দীপ আৰু তানভি, তোমালোকৰ খবৰ কেনেকুৱা? আজিলৈ এৰিছো দেই, বাই, ফল' ফৰ মোৰ।